মই 2021ত গীতটোৰ কথা সুৰ কৰিছিলোঁ আৰু 22ত পবিত্ৰ বাহৰ কীৰ্তি ব্লগ চেনেলত মই ৰিলিজ কৰিছিলোঁ, মুক্তি দিছিলোঁ। মই নথকাৰ অনুভৱ তোমাৰ লগত সেই গানটো আজি সকলোৱে মুখে মুখে সকলোতে বাজি উঠিছে। আপুনি স্ৰষ্টা হিচাপে কেনেকুৱা ধৰণৰ অনুভৱ? মোৰ কি ক'ম, নিজে বহুত আৱেগিক হৈ আছোঁ আৰু সেই গীতটি মই যেনেধৰণৰ ৰচনা কৰিছিলোঁ, আজি মানুহে জুবিন দাক তেনেধৰণৰ অনুভৱ কৰিছে যে দাদা নোহোৱা অৱস্থাত কি অৱস্থা হৈছে আমাৰ। অকল সেইটো গানে নি আপোনাক ইমান গান আপুনি হেৰি কৰিছে? দাদাই 2024 চনৰ 4 চনৰ 24 নৱেম্বৰত দাদাক লগ পাইছিলোঁ। তেতিয়াৰ পৰা দাদাই মোৰ টোটেল 19টি গীত গালে আৰু আজিও মই এটি গীত 4 দিনৰ ভিতৰত বাণীবদ্ধ কৰি লৈ আহিছোঁ মোৰ কথা সুৰেৰে দাদাক এই গীতৰ মাধ্যমেৰে শ্ৰদ্ধাঞ্জলি দিবৰ বাবে। সেইটো অকণমান ভূমিকা দিব নেকি? হয়। আবেগ অনুভূতি বুজাব নোৱাৰি কান্দিছো কান্দিছো তোমাক বিচাৰি, মায়াবিনী ৰাতি ৰৈ ৰৈ বিনাই আজি তোমাৰ কথা সুঁৱৰি, মন নাই মন নাই মন নাই আৰু জীয়াই থকা হেঁপাহ ক'তো দেখা নাই। নাম দি থৈ গৈছিলে। হয়, মই 2016 চনত যেতিয়া মোৰ সংস্থাপন পাই দাদাৰ ওচৰত গৈছিলোঁ, তেতিয়া দাদাই মোক কৈছে, ঐ তই কি কৰি আছ এতিয়া? তেতিয়া মই দাদাক ক'লোঁ, দাদা মই চাকৰি পালোঁ নহয়। কি চাকৰি পালি তই? দাদা মই ডিফেন্সত পালোঁ। তেতিয়া মোক ক'লে, লৈ গৈছে হাতত ধৰি টানি কিনে ভিতৰলৈ লৈ গৈছে। শেখৰ আছিলে আৰু কলিতা সেই গণ্যমান্য ব্যক্তিকেইজনৰ ওচৰলৈ হাতত ধৰি লৈ গৈছে। লৈ গৈ মোক ক'লে, এই ল'ৰাজন চা, 2004 চনত লগ পাইছিলোঁ এই ল'ৰাজনক মই নিজৰ ভৰিত থিয় হ'বলৈ ক'লোঁ আৰু সি আজি, তাৰ নাম আকাশ, সি আকাশ নহয়, সি ৰিয়েল অফ ফাইটাৰ আকাশ বনি মোৰ ওচৰত আহিছে। তেতিয়া মই সেইটো খুব নিজক অনুভৱ কৰি মই চালোঁ যে এই কথাটোতো হয় আৰু দাদা স্মৃতিত মই RF আকাশ 2016 পৰা লিখিবলৈ ল'লোঁ সংগীতৰ মাধ্যম। মই নথকাৰ অনুভৱ গানটো এটা ক'ল শেহতীয়া যিটো হয়, মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা, মোৰ কবিতাৰ চন্দ্ৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা। জুবিন দাক আপুনি নিশ্চয় কাষৰ পৰা পাইছিল আৰু আপোনাক জুবিন দাৰ কোনখিনি কথাৰ আৰু কোনখিনি ভংগীমাই আপোনাক বিশেষকে আজি আৱেগিক কৰি তুলিছে, বা জুবিন দা নোহোৱাৰ দিনটো কেনেকুৱা ধৰণৰ আপুনি এটা অনুভৱ কৰিছে? কাৰণ সকলোৱে অকলশৰীয়া অনুভৱ কৰিছে। 2004 চনত যেতিয়া দাদাক লগ পাইছিলোঁ, তেতিয়া মই পিতৃক হেৰুৱাই দাদাৰ ওচৰত মই সোমনাথ বৰা আৰু ৰুবুল দা লৈ গৈছিলে মোৰ গানৰ কাৰণে, যে জুবিনক মোক লগ কৰিবলৈ বহুত ইচ্ছা আছে জুবিন দাক, তেতিয়া লৈ গৈছিলে আৰু মই সৰু। তেতিয়া দাদাই মোৰ গালখন চুই কিনে কৈছিলে, ইমান ধুনীয়া ভৰজনৰ দৰে তোমাৰ গাল দুখন, কোনে লিখিছে গানটো? মই কৈছোঁ মই লিখিছোঁ। তাৰপিছতে মই তেতিয়া দাদাক কৈছিলোঁ যে দাদা মই দেউতাক আজি হেৰুৱা কেইদিনমানহে হৈছে, গতিকে মই এতিয়া নিথৰুৱা আৰু মই অনাথ। তই অনাথ নহয়, মই আছোঁ নহয়। তেতিয়া দাদা গেংষ্টাৰ বনাই আহিছিলে, ইয়ালে গানটো গাই, চুলি টকলা আছিলে, দাদা ফটো এতিয়াও আছে মোৰ লগত। দাদাই তেতিয়া মোক কিছুমান পইচা হাতত দিছিলে, এইটো ধৰ তই ৰাখ আৰু তই নিজৰ ভৰিত থিয় হ'বলৈ চা। তেতিয়া মই চাইছিলোঁ মোৰ ওচৰত 32,300 টকা আছিলে আৰু মই সেই টকাৰে আদ্য শ্ৰদ্ধা পাতিছিলোঁ দেউতা। আৰু সেই তেতিয়াৰ পৰাই দাদাই ক'লে তই নিজৰ ভৰিত থিয় হৈ চেষ্টা কৰিবি আৰু এনেকে পঢ়া শুনা কৰি ভালকে গান লিখিবি, গীতৰ মাধ্যমে মোক লগ পাই থাকিবি। আজি যোৰহাটলৈ চিতাভস্ম আহি পাব, কাইলৈ 13 দিনীয়া জুবিন দাৰ মাংগলিক অনুষ্ঠান। হয়, মই সেইকাৰণে মই আজি অফিচৰ পৰা ছুটী লৈ, অফিচত গম নাপায় কিন্তু ছুটী লৈ মই আহিছোঁ এইখিনিক দাদাক শ্ৰদ্ধাঞ্জলি দিবলৈ। তাৰ মাজতো মোৰ শ্ৰদ্ধাঞ্জলিটি গীত লৈ আহিছোঁ, অলপ আগতে গুণগুণাই দিলোঁ আপোনালোকক। এই গীতটি মই ভাবোঁ এই গীতটিৰ দ্বাৰাই সকলোৱে শ্ৰদ্ধাঞ্জলি দিয়ক দাদাক, আৰু দাদা আত্মা শান্তি পাওক, দাদা অমৰ হওক। আপোনাৰ ক'ত কৰে আপুনি চাৰ্ভিচ? মই এয়াৰফৰ্চত কৰোঁ, RF আকাশ।
ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।